হয়রান হয়ে আছে। কালি আমি ঘরত আছিলো,
তে ফোন মাৰিলো আপুনি নৌটালে সেইটো কাৰণে নাহিলো না কালি মই বাহিৰতে ৰৈ আছিলো ভাল লগা নাই যে মন চনবোৰ কি কৰিবি বিহু বুলি বাহিৰতে থাকিলো এইটো চাই ল একদম নিজে ধুনীয়াকৈ চাই লচোন এইটো দাম এইটো দামী পালি হ'ল এতিয়া হেল্ল' এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল জাৰ্নিছ অফ প'ষ্ট লাইফ সকলোকে নতুন বৰ্ষৰ অসমীয়া নতুন বৰ্ষৰ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ অনাগত দিনবোৰ আপোনালোকৰ বাবে সুখৰ হওক হাঁহিৰে ভৰি পৰক যিবোৰ আশা আছে সকলো আশা পূৰণ হওক সপোনবোৰ বাস্তৱত পৰিণত হওক ইয়াতকৈ আৰু কি ক'ব পাৰি নহয় জানো আমিতো আৰু সাধাৰণ নৰ গতিকে তাতকৈ বেছি ক'ব নোৱাৰিম গতিকে বিহু ভালদৰে উদযাপন কৰক যিহেতু বছৰত এবাৰ আহে নহয়নে গতিকে এই আনন্দ উৎসৱবোৰ নিজকে পাহৰি যাওক নিজৰ দুখ যিবোৰ ভাগৰ মনৰ কলুকতা সকলোখিনি পাহৰি আকৌ নতুনত্বৰে আঁকোৱালি লওক মোৰ বিহু আৰু বিশেষ বলাই নকওঁ জানেই ব্যস্ততা ভৰা এটা জীৱন গৰু বিহুৰ দিনালৈকে মোৰ কাম চলি আছে মানুহটো উশাহ নোপোৱাকৈ ইফালৰ পৰা ইফালে গৈ আছোঁ আহিছোঁ নিৰৱচ্ছিন্নভাৱে গতিকে বেলেগক কৈ লাভ নাই নিজৰ লাইফ নিজৰ কথা নিজৰ জীৱন গতিকে নিজেই সকলোখিনি কৰিব লাগিব আনৰ ওপৰত নিৰ্ভৰ কৰি থকাটো কাৰ কৌশলী আচলতে মই তেনেকুৱা বুলি এতিয়া ভাবিবলৈ ধৰিলোঁ গতিকে কোনো নাই পৃথিৱীত আপুনি নিজৰভাৱে নিজে থাকক গৰু বিহুৰ দিনা আচৰিত পাব ৰাতিপুৱা মই প্ৰায় 4:30 উঠিছোঁ উঠি কাম কৰি মানে মিস্ত্ৰী খেলিও লাগি আছে মোক ৰাতিপুৱা মেগী খাই দৌৰ মাৰিছোঁ আকৌ বজাৰলৈ বিশাললৈ গ'লোঁ পৰ্দাৰ চিলাবলৈ দিলোঁ তাক খোজকাঢ়ি অকণমান গৈ বজাৰৰ পৰা পাচলি আগদিনা আনিবলৈ নহ'লে উৰুকাৰ দিনা যাবলৈ মই উৰুকাৰ বজাৰ দেখিয়ে নাপালোঁ আহি আকৌ সেইখিনি থলোঁ পৰ্দাৰ কিবা ৰদবোৰ সৰু আছিলে সেইখিনি আকৌ চেঞ্জ কৰিলোঁ আহিলোঁ থাকতে ৰুটিকেইটা বনাই খাই ল'লোঁ খাই অকণমান কাম কৰি আকৌ ইলেক্ট্ৰিচিয়ান আহিলে গতিকে ৰাতি আকৌ ওলাই গৈছোঁ বজাৰ আছে ৰাতি ভাগৰি গৈছোঁ সেই পেহী আৰু আমাৰ মানে খুৰীদেউৰ ছোৱালী তাইও দিলে তাইক এতিয়া ভণ্টিও ক'ব নোৱাৰে বাইদেউ ক'ব নোৱাৰে মোৰ সমান সমনীয়া কল্পনা তাই দি থৈ গ'লে সি পেহীয়ে দি থৈ গ'লে গতিকে সেয়ে খাই বৈ আৰু ৰাতিটো কটালোঁ কালি মানুহৰ বিহুৰ দিনা সেয়া নামঘৰলৈ গ'লোঁ আহিলোঁ আৰু ৰাতিপুৱাই ভাত খালোঁ দিনটো কি ক'ব আৰু সেইখিনি আপোনালোকৰ আগতে পুনৰাবৃত্তি নকৰোঁ আৰু একেখিনি কথাকে গতিকে দিনটো কিবা প্ৰকাৰে পাৰ কৰিলোঁ গধূলি এই মোৰ কাজিন যিটো ল'ৰা বিকি সিহঁতৰ ঘৰত হুঁচৰি আহিছিলে গতিকে হুঁচৰি চাবলৈ গ'লোঁ তাতে সময়খিনি অকণমান অতিবাহিত কৰিলোঁ তাৰপৰা ৰাতি সেই আৰু সাধাৰণভাৱে আজি মোৰ ঘৰলৈ নিমন্ত্ৰণ কৰা নহয় আচলতে বিহু খাবলৈ আহিব বিকিহঁত গতিকে সিহঁতকো চাওঁতে কাৰণ ময়ো সদায় খাই থাকোঁগৈ নহয় জানো আৰু যিহেতু পাৰোঁ মই অকলশৰে বুলি কথা নহয় মই পাৰোঁ মোক সেইখিনি সামৰ্থ্য আছে মই কৰিব পৰা শক্তি আছে ভগৱানে দিছে গতিকে সেইখিনি কৰি আনক খোৱা এটা মানে তৃপ্তি লাভ কৰা হয়নে সেইটো আচলতে বুজাব নোৱাৰি নহয় জানো এতিয়া চাওকচোন বাৰু সকলোখিনি মোৰ কোনো নহয় তেনেকুৱা কিন্তু মোক বুজি সেইদিনা যিখিনি মৰম চেনেহ দেখুৱালে সঁচাকৈ মোক খুবেই ভাল লাগিলে কিন্তু এনে কিছু লোক আছে যি ফোন কৰিবলৈও সময় নহয় কি কৰিব আপুনি বাৰে বাৰে কাৰোবাক সময় থাকিব নালাগে শুৱাই এণ্ড গতিকে এটা সম্বন্ধৰ যদি গুৰুত্বতা বা তাৰ ডেপ্থটো বুজি পায় গতিকে তাক আৰু পুনৰাই ক'ব নালাগে যে মই কোন তেওঁ কোন তেখেত কোন হয়নে নহয় গতিকে সেইখিনি ইমানতে স্তব্ধ দিছোঁ আৰু এতিয়া আহক বনালোঁ ৰাতিপুৱাই কি ৰাতিপুৱা মই আজি 5টা বজাতে উঠিছোঁ 5টা নহয় 4:30 মানতে উঠিলোঁ মানে ৰাতিপুৱা সময়তো যথেষ্ট কাম হয় ন গতিকে ফটাফট যিখিনি কাম কৰিলোঁ একদম মটৰ ঘুগুনি বনোৱা বিলাহী টক বনোৱা এইবোৰ চব কৰি থৈছোঁ আৰু ঘৰটো এতিয়া অলপ যথেষ্ট ডাঙৰ হ'ল গতিকে মুচিব লাগিব আৰু সেইখিনি মুচিলোঁ নহয় তাৰপৰা গা পা ধুই মন্দিৰৰ পৰা আহি এতিয়া বনোৱাত মানে যিখিনি আছে ৰেষ্ট অফ দ্য থিংছ সেইখিনি প্ৰিপেয়াৰ কৰি আপোনালোকক দেখুৱাই আছোঁ আজি গতিকে আশা কৰোঁ ব্লগটো চাব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব চ' ডেট ইজ ভেৰি ইম্পৰ্টেণ্ট আচলতে মই বাৰে বাৰে কওঁ যে আপোনালোকৰ মাজতে মই এইদৰে জি আছোঁ আৰু আপোনালোকৰ যিবোৰ মন্তব্য বিভিন্ন মন্তব্য বা আপোনালোকে যি মোক লাইক কৰে বা শ্বেয়াৰ কৰে চ' সেইবোৰে মোক যথেষ্ট মনোবল বৃদ্ধি কৰে আচলতে মানুহৰ জীয়াই থকাৰ এটা উৎস হয়তো আপোনালোকৰ যিসকলে মোৰ এইবোৰ ভিডিঅ' চায় তেওঁলোক মোৰ কোনো নহয়
মোৰ কোনো তেজৰ সম্পৰ্ক নহয় বা তেওঁলোকক ইভেন মই কিছুমান ব্যক্তিক হয়তো চিনিও নাপাওঁ বাৰু কিন্তু আপোনালোকে চাই কিবা এটা ইয়াৰ পৰা গম পায় যে আচলতে এইটো বাস্তৱ কিমান কষ্টকৰ সেইটো অনুভৱ কৰিব পাৰিব চাগে আপোনালোকে গতিকে আপোনালোকে সেই মৰম কন্দিয়াৰ কাৰণে যথেষ্ট মই সুখী অনাগত দিনবোৰতো তেনেকৈ মৰম দি থাকিব মই কোনো প্ৰফেশ্যনেল কাৰণে এইটো কৰা নাই আচলতে কি এনেদৰে আপোনালোকৰ লগত কমিউনিকেট কৰি থাকোঁ ভাল লাগে গতিকে ঠিক আছে আজি ব্লগটো চাব বুলি আশা কৰিলোঁ যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব ডেট ইজ ভেৰি ইম্পৰ্টেণ্ট বেল আইকনটো দবাই দিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট সেইটোৱে আচলতে কি হয় যথেষ্ট মনোবল বৃদ্ধি কৰে মোৰ যিসকল কাৰ্যালয়ৰ সহকৰ্মী কৰ্মচাৰী সকলোকে মোৰ ফালৰ পৰা বিহুৰ ওলগ জনালোঁ যিসকলক মই আচলতে ফোন কৰা তেনেকুৱা মোৰ মন নাই আৰু মনটো ভাল নাই গতিকে ফোন চোন কাকো কৰা নাই যিসকল কৰিছে ৰঞ্জন দাই কৰিছিলে ভাল লাগিল ৰূপ দা যিজন ৰিটায়াৰ হৈ গ'ল খুবেই ভাল মানে তেওঁ সদায় মানুহৰ বিভিন্ন এটা ফোন কৰিব আমাৰ যিখিনি আছিলে খুব ভাল লাগে কালি আচলতে প্ৰথমতে ফোনটো ধৰিব নোৱাৰিলোঁ যিহেতু মই ঘোষা গাই আছিলোঁ সেই সময়ত ধৰিব নোৱাৰিলোঁ পিছত তেওঁৰ লগত কথা পাতিলোঁ গতিকে তেনেদৰে দিনবোৰ অতিবাহিত কৰি আছোঁ গতিকে ঠিক আছে বলক এতিয়া মোৰ বাকীখিনি চাই লওঁ কাপোৰটো পিন্ধি ভাল লাগিছেনে শাৰ্ট এটা কিনিলে একদম লাইট কালাৰ শাৰ্ট এটা কিনি লৈ আহিছে মই চাই মেলি আনিছোঁ মই তোৰ বৰ লাইট কালাৰ এই হ'ব মই চাই মেলি আহিছোঁ নহয় ধুনীয়া হৈছে মই পিন্ধা দেখে পিন্ধাই নাই আজি পিন্ধিবহে ষ্টাইল কৰিবহে কালি এতিয়া বিহু দেখি বিহু হ'ব সেই তাক দিলোঁ সেইকণে হৈ যাব মোৰ হেৰি কৰি আছে আনিছে চকু মাৰিবলৈ আপোনালোকে মাউটো বুকিং লোৱাই নাই এই কিনাৰতে দি দিয়ে এইবোৰ এই কিনাৰতে দি দিয়ে আমি খাওঁ জানো আপোনাৰ খাওক মিঠাই সুজি আলু মিক্স কিয়া হবে और सुजी पीछे किया सनी पीछे किया और गलत कर भी दिखता है ये तो हाँ ये हलवा itu kita apa? মিঠাই নাখায় নহয় এইটোৱে অকল লালমোহন খাব ৰেকৰ্ডিং হৈ আছে হৈ আছে নাই হোৱা ৰেকৰ্ড হৈ আছে টিপি দে এয়া সেয়া ভিডিঅ' ছোৱালীজনীৰ কাৰণে এনে যে দিছিলে এয়া পুৰি মটৰ ঘুগনি হুৰুম নিমকি চিৰা ভজা হালোৱা দি থৈ আহোঁ মোকো দিছিলে ময়ো দি থৈ আহোঁ ন এতিয়া মানুহ যোৱাৰ পিছতে বাচন ধোৱা পৰ্ব আচলতে শুইতে ধুই দিওঁ বুলি কৈছিলে পেহীয়েও কৈছিলে কিন্তু মই দিবলৈ বেয়া পালোঁ আজি তেওঁলোক মোৰ আলহী ন গতিকে আলহী হাতে বাচন ধোৱাটো মানে নিয়মৰ বাহিৰত আৰু এইবোৰ মোৰ অভ্যাস আছে আমনি নালাগে সৰুৰ পৰা কাম কৰি খোৱা যে সেই গতিকে এইবোৰলৈ কেতিয়াও কুণ্ঠাবোধ নকৰোঁ মানুহ মাতি খোৱা মানুহক খোৱা
বা এইদৰে আপ্যায়িত কৰি মই বেলেগ ভাল পাওঁ, খুব ভাল পাওঁ মানুহৰ তেনেকৈ। কিন্তু কিয় জানো মোৰ ক্ষেত্ৰত আকৌ ওলোটাবোৰ হয় ন। সকলোৱে ভাল, তাৰ ভিতৰতে যে মোৰ বেয়া কিছুমান আলোচনা কি ক'ব আৰু। আজি পৰ্যন্ত এটা ভাল কিবা কমেণ্ট নাপালোঁ। বিহু এবাৰ হ'ল, তথাপিতো নিজকে চম্ভালি আছোঁ। এই ধৈৰ্যৰ গুণটো আছে যে মই সকলো জলাঞ্জলি দিলোঁ, এবাৰ স্তব্ধ কৰিলোঁ, এটা সম্পৰ্ক শেষ কৰিলোঁ, আৰু নহয়। বাৰে বাৰে আচলতে আকাশত চাং পাতি থাকোঁ মই, মোৰ এইটো খুব দুখ, অলপতে যে গলি যাওঁ। গতিকে এইবাৰ নহয় আৰু। অপূৰ্বা দাস ইজ গোয়িং টু চেঞ্জ ন। আৰু জীৱনটোক আৰু পৰীক্ষামূলক গৱেষণা কৰাৰ সুযোগ নিদিওঁ, কোনো পৰীক্ষা নিৰীক্ষা নচলাওঁ। That is enough.